Hi everyone, good evening. নতুন মিনি ব্লগলৈ স্বাগতম জনাইছো মই চন্দন মহন্তই। হ'ব নিশ্চয় ভাল আপোনালোকৰ মোৰো ভাল। আজি মুৰ্গীৰ বয়স হৈছে 29 দিন। তো অলপ নাকৰ সাউন্ড আছে মুৰ্গীৰ। ওফালে ডুৱেল ষ্টেপত এনেকৈ আছে, পাতল কৰি ৰাখিছো। এইফালে এনেকৈ আছে, এইফালে সিংগল ষ্টেপ হয় মোৰ, এইখিনি সিংগল হয়। তো এইটো এনেকৈ আছে। তো কি হয়, কেতিয়াবা এনেকুৱা লাগে যে ফাৰ্ম নকৰোঁ নেকি, এনেকুৱা লাগি যায়। যেতিয়া মানে ফাৰ্মৰ যেতিয়া একুৰেট হেৰিটো নাথাকে, তেতিয়া মানে ফাৰ্ম কৰিবলৈ মন নোযোৱা হয়। এইটো কাৰণে মন নাযায় যে যি ফাৰ্মত বেমাৰ আজাৰবিলাক হৈ থাকে, তেতিয়া মন নাযায় ফাৰ্ম কৰিবলৈ। এতিয়া চিয়াৰ দি লাগিছে অলপ, দেখিছেনে? চকু দি পানী ওলাই আছে সিহঁতৰ, দেখিছেনে? চিয়াৰ দি লাগিছে। মোৰ এইখন চাঙতহে চিয়াৰ দি লাগিছে বেছি, খুব অভাৰ চিয়াৰ দি হৈছে এইখনত। যোৱাকালি এণ্টিবায়'টিক দিছোঁ, আজিও এণ্টিবায়'টিক লগাব লাগিব। এতিয়ালৈকে লগোৱা নাই, অলপ দেৰিকৈ লগাই দিম এণ্টিবায়'টিকটো। তো কি হয় আৰু, চিয়াৰ দিৰ কাৰণে উপায় নাই, স্প্ৰে কৰিছোঁ, স্প্ৰেত নকমেই এইটো চিয়াৰ দি, মই গম পালোঁ বাৰু। ইয়াক এণ্টিবায়'টিকে দিব লাগিব, এণ্টিবায়'টিকত বাহিৰে বেলেগ উপায় নাই। সেইটো কাৰণে ভাবিলোঁ এণ্টিবায়'টিক ক্ৰছ এটা কৰি দিওঁ বাৰু। এইফালে এনেকুৱা, এইফালে এনেকুৱা। জনাবচোন আপোনালোকে চিয়াৰ দি হ'লে কি কি ইউজ কৰে, কি মেডিচিন ইউজ কৰে জনাব। তো আজিলৈ বাই বাই, নেক্সট আকৌ এটা ভিডিঅ'ত লগ পাই আছোঁ। ভালে থাকক, সুখী থাকক।